ফৰ্মুলাটো আমি সকলোৱে জানো হয়নে কি হয় ফৰ্মুলাটো 1 + 2 + 3 + 4 + ... plus n is equal to n whole into n + 1 divided by 2 হয়নে আৰু এই ফৰ্মুলাটো ক'ৰ পৰা আহে কিয় হয় হেতু আজি আমি জানিবলৈ চেষ্টা কৰিম চিত্ৰৰ সহায়ত হয়নে সাপোজ মই এটা বক্স লৈছো হয়নে আৰু এই বক্সক মই কি বুলি কৈছো এই বক্সৰ মান কিমান বুলি কৈছো বা এৰিয়া কিমান বুলি কৈছো এই বক্সৰ এৰিয়া মই 1 বুলি কৈছো ঠিক আছে এনেকুৱা ধৰণৰ বক্স মই এখিনি লৈছো চাব হয়নে এটো হল এটা বক্স হয়নে এখিনি হল দুটা বক্স এখিনি আছে তিনিটা বক্স এখিনি আছে চাৰিটা বক্স ঠিক আছে এনেকৈ ডট ডট কিমান লাগে গল n লগে গল ঠিক আছে ডট 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 কিমান লাগে গল বক্স n লগে গল এইটো হল 1 2 3 4 হয়নে এখিনি মই ডট ডট দি দিছো এখিনি ওপৰতে কিমান লাগে গল n লগে গল এখিনি কেটা বক্স আছে n টা বক্স আছে ঠিক আছে হয়নে এতিয়া চাব মই যদি এখিনি পোৰশন চাও আৰু এখিনি পোৰশন মই ডায়াগোনাল বোৰ যদি জয়েন কৰি দিও হয়নে কৰ্নাৰ বোৰ যদি জয়েন কৰি দিও কি হ'ব মোৰ এটা ট্ৰায়াঙ্গেল ফৰ্ম হৈ যাব এটা কি ফৰ্ম হ'ব তলৰখিনি চাব এটা কি ফৰ্ম হৈছে ট্ৰায়াঙ্গেল ফৰ্ম হৈছে আৰু ওপৰত কি থাকিল আমাৰ আধা আধাকৈ বক্সবোৰ থাকি গল হয়নে এনেকুৱা ধৰণৰ বক্সকে মই কি আঁকিছো হয়নে এনেকুৱা ধৰণৰ বক্সকে মই এখিনি আঁকিছো জাস্ট অলপ ইফাল আছে ঠিক আছে এতিয়া চাব তলৰখিনি এটা কি হৈ থাকিল আমাৰ তলৰখিনি ট্ৰায়াঙ্গেল হৈ থাকিল আৰু ওপৰৰখিনি কি থাকিল আমাৰ আধা আধা বক্স হৈ থাকিল হয়নে এতিয়া চাব এখিনি এই গুটেখিনি যদি মই এৰিয়া ওলাব বিচাৰো হয়নে কি ওলাব লাগিব মই আগত এই তলৰ ট্ৰায়াঙ্গেলটোৰ এৰিয়া প্লাস আৰু ওপৰত যেটা চাৰিটা কি আছে আমাৰ আধা আধা কি আছে বক্স আছে এনেকুৱা ধৰণৰ আধা আধা বক্স আছে হেকিটা কি ওলাব লাগিব এৰিয়া ওলাব লাগিব ঠিক আছে মই যদি ইয়াৰ এৰিয়া ওলাব যাম হয়নে এৰিয়া বা কালি ওলাব যাম কি হ'ব হাফ ইনটু হয়নে তলৰখিনি ভূমি কিমান হ'ব ভূমি হ'ব 4 হয়নে ঠিক তেনেদৰে উন্নতি কিমান হ'ব 4 হ'ব হয়নে যদি এইটো ট্ৰায়াঙ্গেল চাব ট্ৰায়াঙ্গেলৰ এখিনি কিমান 1 1 1 1 কিমান হল 4 ঠিক তেনেদৰে এখিনি কিমান হল 4 হল হয়নে এই ট্ৰায়াঙ্গেল তলৰ ট্ৰায়াঙ্গেলটোৰ ভূমি হল কিমান 4 আৰু উন্নতি কিমান হল 4 হয়নে আৰু ওপৰত কি আছে চাৰিটা আধা বক্স আছে হয়নে তো ভূমি কিমান হল 4 উন্নতি কিমান হল 4 প্লাস আৰু যিখিনি ওপৰত আধা আধা অংশ আছে হয়নে এইখিনি এৰিয়া লাগিব হয়নে এটা বক্স মানে কিমান এটা বক্স মানে 1 হয়নে যে আধা বক্স মানে কিমান হ'ব আধা বক্স মানে আধা হ'ব এটা বক্স হলে যদি 1 হয় আধা বক্স হলে কিমান হ'ব আধা হ'ব আৰু আধা কেটা আছে এখিনিত আধা কেটা আছে চাৰিটা আছে হয়নে কি লিখিম মই হাফ ইনটু 4 বুজি পালো আধা কেটা আছে আমাৰ এখিনিত চাৰিটা আছে সেইকাৰণে কি লিখিলো মই হাফ ইনটু 4 যেহেতু এটা বক্স মানে 1 তা আধা বক্স মানে হাফ হ'ব মানে আধা কেটা আছে চাৰিটা আছে বুজি পালো এখিলৈকে এতিয়া চাব যেহেতু মই 4 লৈকে লৈছিলো বক্স মই 4 লৈকে লিখিছিলো ইয়াতে কি লিখিছো মই 4 লিখিছো বক্স যদি মই 5 লৈকে 5টা ললো হয় মই এখিনিত 4 জায়গাত কি লিখিলো 5 লিখিলো হয় বক্স যদি মই 6টা ললো হয় মই এখিনিত 4 জায়গাত কি লিখিলো হয় 6টা লিখিলো হয় যদি মই বক্স nটা লও মই যদি nটা বক্স লও তেতিয়া মই কি লিখিম 4 জায়গাত তেতিয়া মই বক্সৰ জায়গাত 4 জায়গাত মই কি লিখিম 4 জায়গাত মই তেতিয়া কি লিখিম n লিখিম কি লিখিম n 4টা ললে মই কি লিখিম ভূমি আৰু উন্নতি মান হ'ব 4 হ'ব এখিটো মই হাফৰ লগত 4 ইনটু কৰিম 5টা ললে ভূমি আৰু উন্নতি মান হ'ব 5 আৰু 5 হ'ব হয়নে এখিনি মই 5 ইনটু কৰিম হয়নে ঠিক তেনেদৰে মই nটা ললে ভূমি আৰু উন্নতি মান হ'ব n হ'ব আৰু মই আধা বক্স এটা থাকিব কেটা আধা বক্স পাম মই nটা আধা বক্স পাম এখিনি কথা বুজি পালেনে ঠিক আছে এতিয়া এখিনি সলভ কৰি দিয়ক কিমান হ'ব এখিনি সলভ কৰিলে কিমান হ'ব এখিনি কৰিছো সলভ কৰি দিয়ক কিমান হ'ব এখিনি সলভ কৰিলে কিমান হ'ব n² / 2 প্লাস এখিনি সলভ কৰিলে কিমান হ'ব n/2 হয়নে এখিনি ভগ্নাংশ ভাঙি দিয়ক ভগ্নাংশ জয়েন কৰি দিয়ক কিমান হ'ব তলত 2 ওপৰত কিমান পালো n² + n হয়নে কমন ললে কিমান হ'ল n + 1/2 হয়নে আমি এনেকৈ পালো যে 1 + 2 + 3 ... n কৰিলে n whole into n + 1/2 হয় আমি এই বক্সৰ সহায়ত বুজি পালো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম।